নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰী চেপ্টাৰ 1 হৰপ্পা সভ্যতা শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট সমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায়ে আহি থাকে, সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ চাই ল'বা। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সমূহ প্ৰশ্ন উত্তৰ মূল্যাংক 2 অথবা 4। 1 নম্বৰ প্ৰশ্ন, হৰপ্পা সভ্যতা ক'ত অৱস্থিত? ইয়াক কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল? উত্তৰ, হৰপ্পা সভ্যতা মূলতঃ ভাৰতবৰ্ষৰ পশ্চিমাঞ্চল আৰু বৰ্তমান পাকিস্তানৰ কিছু অংশত বিস্তৃত আছিল। 1921 চনত দয়াৰাম সাহানীয়ে এই পুৰণি সভ্যতাৰ অৱশেষ উদ্ধাৰ কৰে। 2 নম্বৰ প্ৰশ্ন, হৰপ্পা সভ্যতাৰ লিপিসমূহৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ, ক, এই সভ্যতাৰ লিপিসমূহ সাধাৰণতে অতি চমু আৰু সংক্ষিপ্ত আছিল। খ, লিপিবোৰত বিভিন্ন ধৰণৰ চিহ্ন আৰু প্ৰতীকৰ ব্যৱহাৰ দেখা যায়। 3 নম্বৰ প্ৰশ্ন, হৰপ্পা সভ্যতাৰ আৱিষ্কাৰক হিচাপে 3জন ব্যক্তি কোন আছিল? উত্তৰ, ক, ৰাখাল দাস বেনাৰ্জী, খ, দয়াৰাম সাহানী, গ, চাৰ জন মাৰ্চেল। 4 নম্বৰ প্ৰশ্ন, চিল মোহৰৰ আৱিষ্কাৰৰ দ্বাৰা কেনেকৈ পুৰাতত্ত্ববিদসকল উপকৃত হৈছিল? উত্তৰ, চিল মোহৰবোৰে পুৰাতত্ত্ববিদসকলক দুটা গুৰুত্বপূৰ্ণ তথ্য দিয়ে। প্ৰথমতে এইবোৰে সভ্যতাৰ কাল নিৰ্ণয়ত সহায় কৰে। দ্বিতীয়তে বিভিন্ন অঞ্চলত পোৱা একেধৰণৰ চিল মোহৰে ইয়াৰ সাংস্কৃতিক সম্পৰ্ক আৰু প্ৰসাৰৰ কথা সূচায়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ, তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ। যোৱা বছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই হিষ্টৰীৰ ই বুকটো পাৰচেছ কৰিছিল তেওঁলোকে ফাইনেল এক্সামত লেটাৰ মাৰ্ক সহ ভাল ফলাফল দেখুৱাই মা দেউতাৰ লগতে নিজৰ নাম উজ্জ্বল কৰিছিল। তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই বুকটো পাৰচেছ কৰি পৰীক্ষাত লেটাৰ মাৰ্ক সহ ভাল ফলাফল দেখুৱাই মা দেউতাৰ লগতে নিজৰ নাম উজ্জ্বল কৰিব বিচৰা তেন্তে স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰ অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি অতি সোনকালে আমাৰ টীমৰ লগত কণ্টেক্ট কৰা। ধন্যবাদ। 5 নম্বৰ প্ৰশ্ন, হৰপ্পা সভ্যতাৰ যুগৰ কৃষি পদ্ধতিৰ বিষয়ে আলোচনা কৰা। উত্তৰ, ক, হৰপ্পাবাসীয়ে বৰষুণ আৰু নদীৰ পানীৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰিছিল। খ, বছৰত দুবাৰকৈ শস্য উৎপাদন কৰাটো তেওঁলোকৰ প্ৰচলিত পদ্ধতি আছিল। গ, হালৰ ফালৰ ব্যৱহাৰৰ প্ৰমাণে সেয়া সূচায় যে তেওঁলোকে উন্নত কৃষি কৌশল আয়ত্ত কৰিছিল। 6 নম্বৰ প্ৰশ্ন, হৰপ্পা সভ্যতাৰ লোকসকলে কি জন্তুৰ মাংস খাইছিল? উত্তৰ, গৰু, ম'হ, ভেড়া, ছাগলী আৰু উট এইবোৰ জন্তুৰ মাংস তেওঁলোকে খাদ্য হিচাপে গ্ৰহণ কৰিছিল। 7 নম্বৰ প্ৰশ্ন, হৰপ্পা সভ্যতাৰ দুটা বৈশিষ্ট্যৰ কথা উল্লেখ কৰা। উত্তৰ, ক, বাণিজ্যিক সম্পৰ্ক ৰক্ষাৰ বাবে তেওঁলোকে সাগৰ পথৰ ব্যৱহাৰ কৰিছিল। খ, মাটিৰ মূৰ্তি আৰু চিল মোহৰৰ পৰা অনুমান কৰিব পাৰি যে মূৰ্তি পূজাৰ প্ৰচলন আছিল। 8 নম্বৰ প্ৰশ্ন, হৰপ্পা সভ্যতাৰ সময়ত ভাৰতৰ লগত সম্পৰ্ক থকা 3খন বহিৰাজ্য কি আছিল? উত্তৰ, ক, ওমান, খ, দিলমুন বৰ্তমান বাহৰেইন, গ, মেচ'পটেমিয়া বৰ্তমান ইৰাক। 9 নম্বৰ প্ৰশ্ন, হৰপ্পা সভ্যতাৰ পতনৰ কাৰণবোৰ ফহিয়াই চাবলৈ কিছুমান অনুমানৰ ওপৰত আশ্ৰয় কৰি আছিল, তাৰে ভিতৰত এটাৰ বিষয়ে বুজোৱা। উত্তৰ,
কোনোবা ভয়ংকৰ প্ৰাকৃতিক বিপৰ্যয় যেনে ভূমিকম্প বা মহামাৰীৰ ফলতেই হৰপ্পা সভ্যতা ধ্বংস হ'ব পাৰে কাৰণ কেইবাখনো ঠাইত অতি বিশৃংখলভাৱে মৃতদেহ পোৱা গৈছে। 10 নম্বৰ প্ৰশ্ন, সিন্ধু উপত্যকাৰ সভ্যতাত ওমান দেশৰ কি সম্পৰ্ক আছিল? উত্তৰ ক, ওমানত পোৱা তামৰ নমুনাৰ গাঁথনিত হৰপ্পাৰ তামৰ সৈতে মিল থকাটোৱে দুয়ো অঞ্চলৰ মাজত বাণিজ্যিক সম্পৰ্কৰ ইংগিত দিয়ে। খ, ওমানত হৰপ্পাৰ দৰে একে ধৰণৰ লিপিযুক্ত বস্তু আৱিষ্কৃত হৈছে। 11 নম্বৰ প্ৰশ্ন, হৰপ্পা সভ্যতাৰ জোখ-মাখ পদ্ধতিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ ক, জোখ-মাখৰ বাবে ব্যৱহাৰ হোৱা ওজনবোৰ এক বিশেষ ধৰণৰ শিলেৰে নিৰ্মিত আছিল। খ, এই ওজনবোৰত সাধাৰণতে কোনো খাজ বা চিহ্ন নথকাটো উল্লেখযোগ্য। 12 নম্বৰ প্ৰশ্ন, মহেঞ্জোদাৰোত আৱিষ্কৃত হোৱা স্নানাগাৰটোৰ দিশ আৰু পথালি কিমান আছিল? উত্তৰ ক, দিশ 180 ফুট, খ, প্ৰস্থ 108 ফুট। 13 নম্বৰ প্ৰশ্ন, হৰপ্পা সভ্যতাত ব্যৱহাৰ কৰা ধাতুবোৰ কি কি আছিল? উত্তৰ, তেওঁলোকে সোণ, ৰূপ, তাম, কাঁহ, সীহ, শিঙামুৰি, স্ফটিক আৰু কোৱাৰ্টছ আদি বিভিন্ন ধাতু আৰু খনিজ পদাৰ্থ ব্যৱহাৰ কৰিছিল। 14 নম্বৰ প্ৰশ্ন, কি পথেৰে হৰপ্পাবাসীয়ে বহিৰ্বিশ্বৰ বাণিজ্যিক সম্পৰ্ক বজাই ৰাখিছিল? উত্তৰ ক, সাগৰ পথেৰে তেওঁলোকে বহিৰ্বিশ্বৰ সৈতে বাণিজ্য চলাইছিল। হৰপ্পা আৰু মহেঞ্জোদাৰোত পোৱা চিল মোহৰত থকা জাহাজৰ চিত্ৰই ইয়াৰ সাক্ষ্য দিয়ে। খ, স্থলপথেৰেও বিভিন্ন অঞ্চলৰ লগত বাণিজ্যিক আৰু সাংস্কৃতিক আদান-প্ৰদান হৈছিল। 15 নম্বৰ প্ৰশ্ন, ভাৰতত পুৰাতত্ত্ব বিজ্ঞানৰ জৰীপ বিভাগৰ প্ৰথমজন সঞ্চালক কোন আছিল? শুদ্ধ উত্তৰ দিয়া। ক, দয়াৰাম সাহানী, খ, ছাৰ জন মাৰ্চেল, গ, ৰাখালদাস বেনাৰ্জী। উত্তৰ খ, ছাৰ জন মাৰ্চেল। 16 নম্বৰ প্ৰশ্ন, ভাৰতৰ হৰপ্পা সভ্যতাৰ আৱিষ্কাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সেৱা আগবঢ়োৱা দুজন ভাৰতীয় পুৰাতত্ত্ববিদৰ নাম লিখা। উত্তৰ ক, দয়াৰাম সাহানী, খ, ৰাখালদাস বেনাৰ্জী। 17 নম্বৰ প্ৰশ্ন, হৰপ্পা সভ্যতাত তাম ক'ৰ পৰা সংগ্ৰহ কৰা হৈছিল? উত্তৰ ক, আৰব উপদ্বীপৰ দক্ষিণ-পশ্চিমৰ মাজলন নামৰ অঞ্চলৰ পৰা। খ, হৰপ্পা সভ্যতাৰ নিজা অঞ্চলৰ পৰাও কিছু পৰিমাণে তাম সংগ্ৰহ কৰা হৈছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকে যদি এতিয়ালৈকে মাত্ৰ 49 টকাত HS ছেকেণ্ড ইয়াৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই, তেন্তে স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰ অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি অতি সোনকালে আমাৰ টীমৰ লগত কণ্টেক্ট কৰা। ধন্যবাদ।